সংখ্যালঘুসকলক টাৰ্গেট কৰি কৰবাত উচ্ছেদ কৰিব, কোনো সংখ্যালঘুসকলক বিদেশীৰ নামত হাৰাশাস্তি কৰিব, ডিজেগনেশ্যন কেম্পত পঠাব, বিদেশীৰ নামত লেবেল লগাই ৰাতি ৰাতি ঘৰে ঘৰে পুলিচ পঠাই তেওঁলোকক উঠাব। এই কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে এখন কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে, যাৰ কাৰণে ভাৰতীয় সংবিধানে দিয়া যি অধিকাৰ, সেই অধিকাৰ বুলঞ্চিত কৰি বাৰে বাৰে যদি সংখ্যালঘুসকলক নিষেধ কৰা ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ কিন্তু আমি কোনো কাৰণতে মানি লোৱা নাই। আজি কেইদিনমানৰ পৰা আমি এটা কথা দেখিবলৈ পাইছিলোঁ, যোৰহাটৰ মাজমজিয়াত আজাদ চৌধুৰী নামৰ এজন ব্যৱসায়ী আচলতে তাত যোৰহাটত ব্যৱসায় কৰি থকা এটা পৰিয়ালক বিভিন্ন সময়ত তেখেতক এই যি ভাড়াঘৰ তেখেতে ক'ৰবাৰ পৰা লিজত লৈ পেলাই যি ধৰণে চলি আছিল, চলি থকাৰ পিছত আচলতে তেখেতক প্ৰথম অৱস্থাত শৃংখল চলিহা ডাঙৰীয়াই যি ধৰণে তেখেতক বাংলাদেশী আখ্যা দি পেলাই বাংলাদেশী লেবেল লগাই, বিদেশী লেবেল লগাই তেখেতক বিভিন্ন ধৰণে হাৰেছমেণ্ট কৰি তেখেতৰ বিৰুদ্ধে এক সংগ্ৰাম বা গণ আন্দোলন গঢ়ি তুলিল যোৰহাটত। আৰু তাৰ পিছত আমি দেখিবলৈ পালোঁ সেই আন্দোলনৰ প্ৰতি চৰকাৰৰ সঁহাৰি জনাই আজি দিনৰ ভাগত পৌৰসভাৰ তেখেতক মিটিঙত মাতি নি পেলাই আজাদ চৌধুৰীক মাতি নিছে। মাতি নিয়াৰ পিছত আচলতে তেখেতত 500 পুলিচ নি পেলাই বুলডোজাৰ লগাই ঘৰ ভাঙি দিয়াৰ যিটো পৰিৱেশ, আমি ইয়াক উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু বিটিআৰ সমিতিয়ে চৰকাৰখনক ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আচলতে শৃংখল চলিহা আৰু বীৰ লাচিত খানৰ চুৰিতলিপিত আচলতে চৰকাৰ চলি আছে নেকি? আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আচলতে এয়া কি? কেৱল এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুছলিম মানে বাংলাদেশী, মুছলিম মানে উচ্ছেদ, মুছলিম মানে অপৰাধী, এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰিব বিচাৰিছে। এই নেৰেটিভ পৰিৱেশটো কিহৰ কাৰণে আচলতে তৈয়াৰ কৰিব বিচাৰিছে? এই 26ৰ যি নিৰ্বাচন আহি আছে, এই 26ৰ বৈতৰণি পাৰ কৰাৰ আচলতে এয়াই নেকি তেখেতসকলৰ ৰণকৌশল? উন্নয়ন নাই নেকি? উন্নয়নৰ ৰাজনীতি নাই নেকি? মূল্যবোধৰ ৰাজনীতি নাই নেকি? তেখেতলোক কেৱল আৰু কেৱল সাম্প্ৰদায়িকতাৰ যি ৰাজনীতি বীজ সিঁচি পেলাই তেখেতসকলে সংখ্যালঘুসকলক টাৰ্গেট কৰি কৰবাত উচ্ছেদ কৰিব, কোনো সংখ্যালঘুসকলক বিদেশীৰ নামত হাৰাশাস্তি কৰিব, ডিজেগনেশ্যন কেম্পত পঠাব, বিদেশীৰ নামত লেবেল লগাই ৰাতি ৰাতি ঘৰে ঘৰে পুলিচ পঠাই তেওঁলোকক উঠাব। এই কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে এখন কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে, যাৰ কাৰণে ভাৰতীয় সংবিধানে দিয়া যি অধিকাৰ, সেই অধিকাৰ বুলঞ্চিত কৰি বাৰে বাৰে যদি সংখ্যালঘুসকলক নিষেধ কৰা ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ কিন্তু আমি কোনো কাৰণতে মানি লোৱা নাই। আজাদ চৌধুৰী মুছলিম হোৱাৰ কাৰণে আচলতে তেখেতক উচ্ছেদ কৰা হ'ল নেকি? আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ বিটিআৰ নেমচুৰ তৰফৰ পৰা যে অতি শীঘ্ৰে তেখেতৰ ওপৰত যিখিনি ব্যৱস্থা গ্ৰহণ চৰকাৰে কৰিছে, তেখেতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। তেখেতক মানৱীয় দৃষ্টিভংগীৰে তেখেতৰ যিখিনি অধিকাৰ, ভাৰতীয় সংবিধানে দিয়া অধিকাৰৰ যিখিনি গন্তিত থাকি পেলাই তেখেতে বসবাস কৰি আছে ভাৰতত, সেইখিনি অধিকাৰ দিয়াৰ কাৰণে আমি বিটিআৰ নেমচুৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ।